মন্দিৰত কেলে সোমাইছে? এই জুৱা খেলাৰ মন্দিৰ নেকি এইটো? আমি মন্দিৰ জুৱাইছে কিয় আপুনি? লৈ যাম যদি তোমাৰ আপুনি কিয় সোমাইছে? আপুনি নিজৰ ঘৰত থাকক। থানাত ফোন কৰক। ঐতিহাসিক জাগ্ৰত মন্দিৰৰ ভিতৰৰ প্ৰায় বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত চলে বহিৰাজ্যৰ অবৈধ ৬ টকীয়া লটাৰী বেহা। ইমদাদুল হুছেইন ৰূপে বাপ্পী নামৰ জুৱা মাফিয়াৰ নেতৃত্বত ঐতিহাসিক জাগ্ৰত শিৱ মন্দিৰৰ প্ৰায় এই অবৈধ জুৱাৰ বেহা চলাৰ এক অভিযোগ উত্থাপিত হৈছে। ৰাষ্ট্ৰীয় বজৰং দলৰ অভিযানত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে। শনিবাৰে সন্ধিয়া বৰপেটা ৰোডৰ মাজমজিয়াত থকা ঐতিহাসিক জাগ্ৰত শিৱ মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ বৰপেটা ৰোডৰ শাখাই যোৱাৰ বিৰুদ্ধে চলোৱা অভিযানত মন্দিৰৰ ভিতৰ কাৰ্যালয়ত বহিৰাজ্যৰ অবৈধ ৬ টকীয়া প্ৰায় ৫ লক্ষাধিক টকাৰ টিকট উদ্ধাৰ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় বজৰং দলে চলোৱা অভিযানত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ঐতিহাসিক জাগ্ৰত শিৱ মন্দিৰৰ ভিতৰৰ প্ৰায় ইমদাদুল হুছেইন ওৰফে বাপ্পী নামৰ এগৰাকী মুছলমান যুৱকৰ নেতৃত্বত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ বহিৰাজ্যৰ অবৈধ ৬ টকীয়া লটাৰী টিকটৰ ৰমৰমীয়া বেহা চলাই আহিছে। এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে কাৰ সাহসত ইমদাদুল হুছেইন নামৰ এগৰাকী মুছলমান যুৱকে হিন্দু ধৰ্মৰ উপাসনাস্থলী তথা ঐতিহাসিক জাগ্ৰত শিৱ মন্দিৰৰ ভিতৰৰ পৰা অবৈধ জুৱা বেহা চলাব পাৰিছে। ইয়াৰ উপৰিও ঐতিহাসিক জাগ্ৰত শিৱ মন্দিৰৰ গাতে লাগি আছে এখন মহাবিদ্যালয় আৰু বৰপেটা ৰোডৰ ষ্টেডিয়ামৰ য'ত প্ৰতিদিনে শ শ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে খেলা ধূলাৰ লগতে শৰীৰ চৰ্চা কৰিবলৈ আহে। ৰাষ্ট্ৰীয় বজৰং দলৰ বৰপেটা ৰোডৰ শাখাৰ নেতা কৰ্মীয়ে চলোৱা অভিযানত এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে চহৰখনৰ এক চাঞ্চল্যৰ সৃষ্টি হয়। আজি আমি ৰাতিপুৱা এটা খবৰ পালো যে ইয়াতে সন্ধিয়া সময়ত ইমদাদুল নামৰ এজন ব্যক্তি তাৰ লগতে আমাৰ কিছুমান ল'ৰাও আছে জড়িত। এই কেইজনে মিলি ইয়াৰে পৰা মানে জুৱাৰ যিটো ৬ টকাৰ জোদা লটাৰী টিকেট তাৰে মানে ইয়াৰে পৰা চিণ্ডিকেট তেওঁলোকে চলাই আছে। আৰু মন্দিৰৰ ভিতৰত সোমাই আজিৰ পৰা প্ৰায় ৮০০ বছৰ পুৰণা মন্দিৰ, সেই শিৱ মন্দিৰৰ ভিতৰত তেওঁলোকে এই ধৰণৰ চিণ্ডিকেট চলাই আছে। আজি আহি যিটো আমি দেখা পালো খুবেই ভয়ংকৰ পৰিস্থিতি। গতিকে ইমান এটা ঐতিহাসিক মন্দিৰ, ৭০০ বছৰ পুৰণা মন্দিৰ, জাগ্ৰত মন্দিৰ, য'ত নেকি ইয়াতে আমি সেৱা কৰো, ভগৱানৰ নাম লওঁ, শিৱৰ আৰাধনা কৰো, আৰু সেই ঠাইত আহি এওঁলোকে নিজৰ ব্যৱসায় যিটো চলাই অবৈধ জুৱাৰ ব্যৱসায় সেইটো হ'ল ইমদাদুল নামৰ এজন ব্যক্তি। সিয়ে ইয়াতে সোমাই এই ধৰণৰ মানে চিণ্ডিকেট চলাই আছে। বহিৰাজ্যৰ অবৈধ লটাৰী হয়, ৬ টকীয়া টিকেট পোৱা গৈছে, অজস্ৰ পৰিমাণৰ টিকট পোৱা গৈছে, বস্তাই বস্তাই টিকেট আছে ইয়াতে। গতিকে এইটো এওঁলোকৰ মানে এটা খুবেই ভয়ংকৰ এটা মানে চিণ্ডিকেট। চাপ্লাই সম্পূৰ্ণ বৰপেটা ৰোড ইয়াৰে পৰাই চাপ্লাই হয়, নিশ্চয় হ'বই। আৰু এই ক্ষেত্ৰত যদি প্ৰশাসনে, আমাৰ বৰপেটা ৰোড আৰক্ষীয়ে যদি ইয়াৰ বিৰুদ্ধে কঠোৰ আইন মানে ব্যৱস্থা নলয়, বিশেষকৈ ইমদাদুল হুছেইন নামৰ এই ব্যক্তিজনৰ বিৰুদ্ধে, তেতিয়াহ'লে কিন্তু আমি নিজৰ হাত হাৰি মানে হাতত চুৰি পিন্ধি কিন্তু আমি ঘৰত বহি নাথাকো, কিন্তু আমি হাতত কিন্তু ইয়াৰ বিৰুদ্ধে আইন। মন্দিৰ কমিটিৰ বিৰাট আচৰিত হৈছো মই এই বস্তুটো। মন্দিৰ কমিটি ইয়াতে কি চলি আছে তেওঁলোকৰ কোনো ধৰণৰ মতলব নাই। বৰপেটা ৰোডৰ মাজমজিয়া লগতে শংকৰদেৱ বিদ্যালয় আছে, কলেজ আছে, মাটি এৰিছে। এইটো ইমান ঐতিহাসিক মন্দিৰ, ষ্টেডিয়ামে ইয়াৰ কাৰণে সম্পূৰ্ণ মাটিও এৰি দিছে। সেই জাগ্ৰত মন্দিৰত এই ধৰণৰ অবৈধ জুৱাৰ এওঁলোকে চিণ্ডিকেট চলাই আছে। মন্দিৰৰ ভিতৰত এজন মুছলমান মানুহে সোমাই এইটো জুৱা চলাই আছে, কিন্তু কমিটি নিমাত। আজি বিৰাট লজ্জাজনক বিষয়। আমি আৰক্ষীক খবৰ দিছো যে ইয়াতে কোনো ধৰণৰ জুৱাৰ আড্ডা নচলিব, আৰু যিসকল মানে যে জুৱাৰ লগত জড়িত, এই চিণ্ডিকেটৰ লগত জড়িত, ইয়াৰ বিৰুদ্ধে আৰু চহৰখনত চলিছে হা,
কিন্তু চহৰখনত চলিছে মন্দিৰৰ পৰাই যায়। কিন্তু যিটো এইটো মন্দিৰৰ পৰাই চাপ্লাই কৰি আছে এতিয়া চহৰত চলাওঁতে তেওঁলোকৰ মানে মন্দিৰৰ পৰা আহি আছে তেওঁলোকে ভাবি আছে